ৰাজ্যত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ প্ৰচণ্ড ধুমুহাই তছনছ কৰিলে মৰিগাঁৱৰ বামন গোসাঁই থান থানখনত বৃহৎ আহতৰ ডাল পৰি বিস্তৰ ক্ষতিসাধন পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই 1995 চনতে স্থাপিত মৰিগাঁও জিলাৰ শিঙিমাৰী অন্তৰামবৰীস্থিত ঐতিহাসিক বামন গোসাঁই থানখনৰ কাষতে থকা নামঘৰৰ ৰভাঘৰটোৰ বিস্তৰ ক্ষতিসাধন কৰে লগতে বামন গোসাঁই থানখনৰ আংশিক ক্ষতিসাধন হয় বিশেষকৈ অহা 1, 2 আৰু 3 মে অৰ্থাৎ 18, 19 আৰু 20 বহাগত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা বাৰ্ষিক মহানাম ভাগলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাতে এনে ধৰণৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত আয়োজক সমিতিৰ লগতে পৰিচালনা সমিতিখন যথেষ্ট চিন্তিত হৈ পৰিছে আৰু আৰ্থিক সংকটত ভুগিছে উপায়ন্তৰ হৈ এতিয়া মহানাম উদযাপন সমিতিৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে মৰিগাঁও জিলা প্ৰশাসনৰ লগতে স্থানীয় জনদৰদী বিধায়ক ৰমাকান্ত দেউৰীক এই ক্ষেত্ৰত সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে খুব দুখেও জনাব বিচাৰিছোঁ আজি নিশা যি পুৱনিশা ধুমুহা এজাক আহিছিল আৰু ধুমুহা জাকে মৰিগাঁও বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰাৰ লগতে আমাৰ শিঙিমাৰী অন্তৰামবৰী যি আছে 1895 চনত স্থাপিত যি বামন গোসাঁই থান আছে থানৰ যি জুৰীয়া আহঁত আছিলে আহঁতৰ ডাল ভাঙি আমাৰ নামঘৰত পৰি যথেষ্ট ক্ষতি হয় আৰু এই নামঘৰটো আমি লাভ কৰিছিলোঁ বিগত বৰ্ষত আমাৰ বিশেষকৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে আৰু তিৱা সাহিত্য পৰিষদৰ পৰা আমি ৰভাঘৰটো পাইছিলোঁ আৰু আমাৰ নামঘৰটো ইতিমধ্যে যি ৰভাঘৰটো সম্পূৰ্ণ প্ৰায় টিংবিলাক নষ্ট হৈ গৈছে আৰু আমি আহ্বান জনাইছোঁ যিহেতু আমাৰ এইবাৰ যি বছৰেকীয়া বাৰ্ষিক মহানাম ভাগ অহা 18, 19 আৰু 20 বহাগ অৰ্থাৎ ইংৰাজী 1, 2, 3 মে তাৰিখে অনুষ্ঠিত হ'ব আৰু আমাৰ এতিয়া এই মুহূৰ্তত আমি বজাৰ কৰিব লাগে ৰাইজৰ আমাৰ সভাৰ কাৰণে আমি আয়োজন চলাই আছিলোঁ এনেকুৱা এটা মুহূৰ্তত আমাৰ হঠাৎ আমাৰ মূৰত খৰক ভাগি পৰিলে আমি প্ৰাকৃতিক দুৰ্যোগে আমাক যথেষ্ট জুৰুলা কৰি পেলালে আৰু এতিয়া আমি এই টিংপাত লগাবৰ কাৰণে আমাৰ নামঘৰটো ভাল কৰিবলৈ পইচাৰ অভাৱ হৈ গৈছে গতিকে আমি আহ্বান জনাইছোঁ মৰিগাঁও জিলা প্ৰশাসনক আৰু ইতিমধ্যে গাঁও প্ৰধানে চাই গৈছেহি শিঙিমাৰী লাটৰ আৰু অনুৰোধ জনাইছোঁ তিৱা সাহিত্য পৰিষদৰ লগতে মৰিগাঁও জিলা আয়ুক্তগৰাকীক মৰিগাঁও যি আচলতে চাৰ্কুল অফিচাৰ তেখেতক আমি অনুৰোধ জনাইছোঁ আৰু লগতে মৰিগাঁও আমি ৰমাকান্ত দেউৰী আমাৰ যি বিধায়ক তেখেতক আমি অনুৰোধ জনাইছোঁ তেখেতে আমাক আশ্বাস দিছে যে আমাক আচলতে এই ঘৰটো সোনকালে আমাৰ নামঘৰৰ যি আছে নাম এই নামৰ পাকখন ভাল কৰি দিলে আমি ৰাইজ উপকৃত হ'ম আৰু এই মহানাম ভাগৰ জৰিয়তে এই ঐতিহ্য পৰম্পৰা যি শিঙিমাৰীৰ যি প্ৰথমখন আচলতে শিঙিমাৰী গাঁও স্থাপন হোৱা প্ৰথমটো আচলতে যি ধৰ্মীয় অনুষ্ঠান বামন গোসাঁই থান আছিলে অন্তৰামবৰী বামন গোসাঁই থান এই থানখনৰ ঐতিহ্য পৰম্পৰা অসমত ৰাখিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছোঁ আৰু আমি আশা ৰাখিছোঁ আমি অনুৰোধ জনাইছোঁ মৰিগাঁও জিলা প্ৰশাসনক যে আমাক অলপ সহায় কৰক আৰু এই অনুষ্ঠানভাগি আমি জাকত জিলিকা কৰিবৰ কাৰণে সহায় কৰক আমাৰ যি ইতিমধ্যে আমি যি নাম পাতিছিলোঁ মহানাম হ'ব মহানামত আমাৰ সহযোগিতা আগবঢ়াওক ধন্যবাদ ব্যুৰো ৰিপৰ্ট চৰ্চা ৰিয়েলিটি